সূৰুযমুখীৰ স্বপ্ন খণ্ড 1। নৈখনে কথা কয়, বহুত পুৰণি কথা। কথাবোৰ দুয়োপাৰৰ গৰাত লাগি লাগি ৰয়। বিৰিণাৰ পাতত বহুত দিনলৈ লাগি থাকে। বতাহজাক আহি পুৰণি কথাবোৰ বিৰিণাৰ পাতৰ পৰা ক'ৰবালৈ লৈ যায়। তথাপি কথাৰ শেষ নাই। ধনশিৰিয়ে পৰ্বতৰ কথা জানে, ভৈয়ামৰ কথা জানে, ভৰপূৰ গাঁৱৰ কথা জানে, এৰাবাৰীৰ কথা জানে, বাৰিষাৰ কথা জানে, খৰালিৰ কথা জানে, নদীৰ বুকুত অনন্তকালৰ কথা, বেজাৰৰ আনন্দৰ, হাঁহিৰ কান্দোনৰ, জন্মৰ মৃত্যুৰ, বহু মৰমৰ কথাও জানে ধনশিৰিয়ে। কথাবোৰ পুৰণি হয়, ধনশিৰি নতুন হয়। বাৰিষাৰ বানে খৰালিৰ বেদনা ধুই লৈ যায়, কাহিনীবোৰো নিকা হয়। ধনশিৰিৰ পাৰত নতুন কাহিনীৰ কুঁহিপাত গজে। ধনশিৰিৰ পাৰৰ ধন নোহোৱা জৰাজীৰ্ণ গাঁও ডালিম গাঁৱৰ ডেকা গাভৰুহঁতৰ গাত ডালিম গুটিৰ ৰঙা তেজ প্ৰথমে কোনে দেখিছিল ধনশিৰিয়ে জানে, আনে নাজানে। কেইবাশ বছৰৰ পুৰণি গাঁও, আলৰ বুঢ়া বৰগছ কেইজোপা তাৰ সাক্ষী, নৈৰ পাৰৰ জয়াৰ মৰিশালিখন তাৰ সাক্ষী। গাঁৱৰ বুঢ়া বুঢ়ীৰ মুখত আগৰ কালৰ সাধুকথাৰ শেষ নাই। নৈৰ ঘাটত হেজাৰ ডেকা গাভৰুৰ চিনমাৰ যোৱা খোজৰ দাগৰ স্মৃতি, বহুত হেজাৰ, বহুত লাখ। খোজ দিব পৰা হ'লে কেঁচুৱাই থিয় দিয়ে। গা ডোখৰৰ মাটিৰ লগত সম্পৰ্ক কমি আহে, কিন্তু মাটিয়ে ভৰিক কোনোদিন এৰি নিদিয়ে। মাটিৰ লগত ভৰিৰ খোজ জনমযুগীয়া, এৰাব নোৱাৰা। মাটি আৰু ভৰিৰ তলুৱা, বন্ধু। ধনশিৰি নামি আহিছে নগা পাহাৰৰ পৰা। কোনোবা নাগিনী গাভৰুৰ নাচনী কঁকালৰ চেও ধনশিৰিৰ গাত। ওঠত নাগিনীৰ হাঁহি মিঠা, ৰাংঢালী, ক্ৰূৰ। ধনশিৰিয়ে হাঁহে, বৈ গৈছে ব্ৰহ্মপুত্ৰলৈ। লুইতৰ বাহুৰ মাজত কিহৰ জানো সোণৰ সুলংটো বিচাৰি। অকণি ৰবৰো আজৰি নাই। এষাৰ কথা কৈ যোৱা, এষাৰ কথা শুনি যোৱা, নৰয়। নাচনী ধনশিৰিৰ কঁকালত দেও লগা দেওধনীৰ চেও। ধনশিৰি বৈছে দক্ষিণৰ পৰা উত্তৰলৈ, নগা পাহাৰৰ পৰা ব্ৰহ্মপুত্ৰলৈ। ডালিম গাঁৱক চিনি পায় বহুত দিনৰ পৰা। পূবে ধনশিৰি, পশ্চিমে ডালিম। ধনশিৰিৰ পশ্চিম পাৰে ডালিম গাঁও। ৩ কুৰি ১০ ঘৰ মানুহৰ সৰু পুৰণি গাঁওখন। হিন্দু মুছলমান নেপালী মিকিৰৰ মিহলি গাঁও। নৈৰ একেবাৰে পাৰত ১৮ ঘৰ নেপালী। সিহঁতৰ মহ গৰুৰ খুটি, গৰু থকা গোহালি আৰু মানুহ থকা ঘৰ। সৰিয়হ পাৰে, গোমধান ৰোৱে, গাখীৰ বেচে, জলকীয়া জাতিলাওৰ খেতি কৰে। সিহঁতৰ গাতে লগা ৩৬ ঘৰ মুছলমান। ২টা চুবুৰীত দুভাগ, নডালিম, পুৰণি ডালিম। পিছে ডালিম গাঁও একেখনেই। ধান খেতি কৰে, সৰিয়হ মাটিমাহ মৰাপাট কৰে। নৈৰ পূবফালে সিটো পাৰত আম খেতি কৰে, বিয়া পাতে, বৰভোজ কৰে, দান কাজিয়া কৰে, মনে মনে থাকে। তাৰ সিপাৰে সৰহখিনি হিন্দুৰ পৰিয়াল, কছাৰী আৰু সুতকুলীয়া মানুহ। এঘৰ বামুণো আছে, ৮ ঘৰ মিকিৰ। ঈশ্বৰ, আল্লাহ, শিল আৰু গছ সকলোৱে বুজা পায়। 2টা মছজিদ, এটা নামঘৰ। গধূলি গাঁৱলৈ ঈশ্বৰ নামি আহে। হিন্দুৰ চোতালত কোনোবাই এফাকি লেনীয়া সুৰৰ বৰগীত গায়। পাৱে পুৰি হৰি
কৰোহো কাতৰি। শুকুৰবাৰে মছজিদলৈ আল্লাহ আহে, কোনোবাই আজান দিয়ে, আল্লাহু আকবৰ। ধনশিৰিত বান আহিলে, বনৰীয়া হাতী ওলালে, কাৰোবাৰ ঘৰত জুই লাগিলে, হাই যা বসন্ত আহিলে, আল্লাহ ঈশ্বৰ একেলগে গাঁৱলৈ আহে। তুলসী তলত চাকি জ্বলে, মছজিদত মম জ্বলে, বৰগছৰ তলত সেন্দুৰৰ শিতান লৈ বনৰীয়া ফুল টোপনি যায়। অন্য সময়ত আল্লাহ ঈশ্বৰ সকলোৰে ছুটি, সেৰেঙা বসতি, প্ৰচুৰ অনাবাদী মাটি পৰি আছে। গাঁওখনৰ পশ্চিম আৰু দক্ষিণত অটব্য হাবি, নাম্বৰ হাবিৰ পোৱালি, বিয়াগোম গছ, সাপ বাঘ হাতী, গড়ৰ হুৰহুৰণি গুমগুমনি। মাজে মাজে বনৰজা আহি গোহালিৰ গৰু লৈ যায়, চৰণীয়া পথাৰৰ পৰা মহ লৈ যায়, হাতীয়ে ধাননি মহতিয়াই গড় ভাঙে। গাঁওখনৰ পৰা বাহিৰ ওলাবৰ কোনো নিৰ্ধাৰিত পথ নাই। গাঁওখনৰ মাজে মাজে পূবা পশ্চিমাকৈ গঞা ৰাইজে বান্ধি লোৱা এটা ঠেক পুৰণি বাট আছে, মাজে মাজে চিগা। অহা যোৱা কৰিবলৈ মানুহক বাট নেলাগে, গৰু ম'হবোৰৰ কাৰণে হ'লেই হ'ল। যিকোনো ফালৰ পৰা ধনশিৰিৰ পাৰ ওলাব পাৰিলেই হ'ল, আৰু বাটৰ দৰকাৰ নাই। গোলাঘাট নগৰলৈ 12 মাইল দূৰ। মোকৰ্দমা নেলাগিলে গোলালৈ যোৱাৰ কাৰো দৰকাৰ নহয়, মোকৰ্দমাও সদায় নেলাগে। ডালিমৰ ঘাটেদি ধনশিৰি পাৰ হোৱা 0.5 মাইল শূন্য, তাৰ পাছত শিপৰীয়া গাঁও। গাঁৱৰ মাজৰ আলিটোৱেদি 6 মাইল গৈ বৰ আলি, গোলাঘাট ডিমাপুৰ আলি। বাছ চলে, মটৰ চলে, গৰু গাড়ীও চলে। ৰহিম দোকানী আৰু চন্দ্ৰ সিঙে সিহঁতৰ দোকানলৈ এই বাটেদিয়ে বাছেৰে কঢ়িয়াই দোকানৰ মাল আনে। এটিং কেৰাচিন, 10 খেৰ নিমখ, এথোপ বিৰি, 5 পোৱামান চাধা আৰু ৰংচঙীয়া চিট কাপোৰ। ডালিম গাঁৱত বাছ মটৰ বেল একো নাই, নচলে। গৰু গাড়ী 2খন নে 3খনহে আছে। সিহঁতৰ মূৰৰ ওপৰেদি এৰোপ্লেন যায়, সিহঁতে এৰোপ্লেন দেখিছে, কিন্তু বহুতেই ৰেলগাড়ী দেখা নাই, মটৰ দেখা নাই, বাছ দেখা নাই, পকী ঘৰ দেখা নাই। গোলাঘাটৰ পৰা ঘূৰি আহি কোনোৱে নগৰৰ আজব কাহিনী কয়। ল'ৰা ছোৱালী তিৰোতাহঁতে কাণ পাতি শুনে। কি অদ্ভুত, কি আচৰিত। বিস্ময়ত ইজনীয়ে সিজনীৰ চকুলৈ চোৱাচুই কৰে, মনতে ভাবে এবাৰ নিজে গৈ চাই আহিব পৰা হ'লে। কিন্তু 5 মুহূৰ্ততে সিহঁতে নগৰৰ আকৰ্ষণৰ কথা পাহৰি যায়। গাঁৱৰ মাটিয়ে মাতে চিনাকি মৰমী আহ্বান। পুৰণি আৰু নতুন ডালিমৰ মাজভাগতে পুৰণি পাঠশালা স্কুলটো। তাহানি লোকেল বোৰ্ডে দিছিল। ঘৰ সাজিছিল ৰাইজেই। নামঘৰ হেন বৰ খুটাৰ ঘৰটো আহল বহল। মফিজ পণ্ডিতে পঢ়াইছিলাগে। মফিজে নগৰত থাকি 2 শ্ৰেণী ইংৰাজীও পঢ়িছিল। গাঁৱৰে মানুহ। মফিজৰ পাছত আজিকালি জয়ৰামে পঢ়ায়। 15-16টা ল'ৰাৰ নাম আছে স্কুলৰ হাজিৰা বহীত। ধাৰিও আছে 12-13খন। পিছে ল'ৰা 6-7টাৰ বেছি স্কুলত উপস্থিতহে নাথাকে। জয়ৰামে বেয়া নাপায়, আখৰকেইটা কোনোমতে চিনি পালেই হ'ল। ডালিম গাঁৱৰ ল'ৰা আৰু কি হাকিমুকিল হ'ব? স্কুল চাবলৈও আজিকালি কোনো অহা নাই। এবাৰ হেনো হেড কোট পেণ্ট পিন্ধা এজন দিয়ানে কোন আহিছিল। গাঁৱৰ মানুহে ভয়ত চেপেটা মাৰিছিল। মফিজ মাষ্টৰো হেনো ভয়ত কঁপিছিল। তাৰ পাছত আজিলৈকে আৰু কোনো নাই অহা। ৰক্ষা
জয়ৰামে 4 মাহ 6 মাহৰ মূৰে মূৰে একোবাৰ নগৰলৈ গৈ SIDIক হাঁহ পাৰ ভাৰ ভেটি দি 3-4 দিনমান থাকি দৰমহাৰ টকাকেইটা আনে। তাৰো কেইটকামান কেৰাণীয়ে ধাৰলৈ লয়। তথাপি জয়ৰামৰ ভাল লাগে। পণ্ডিত কাম কৰাৰ দৰমহা কেইটকা মৌজাদাৰে খাজানা গোটোৱাৰ নিচিনাই লাগে। দৰমহাৰ টকাও লোৱা হয়, এবাৰ নগৰখন চোৱাও হয়। ধনশিৰিৰ পাৰতে আছে ফৰেষ্ট বিট অফিচ। ফৰেষ্টাৰ থাকে অঞ্চলটোৰ ভিতৰত, আটাইতকৈ ডাঙৰ মানুহ। খাকী কামিজ পিন্ধে, বুট জোতা পিন্ধে, হাতত বন্দুক লৈ ফুৰে। বন্দুক অৱশ্যে গাঁওখনত 4টা আছে। বাপুকণৰ এটা, জয়নুৰৰ এটা, বাহাদুৰৰ এটা আৰু এটা প্ৰেমকান্তৰ। জয়নুৰৰটোৱে ভাল, 2 নলী। গাঁৱৰ ডেকা বুঢ়াহঁতে বন্দুকতকৈ দা কুঠাৰ জাঠি জোঙৰ ওপৰতে বেছিকৈ নিৰ্ভৰ কৰে। নেপালী খুকুৰীৰ চোক বহুত বনৰজায়েও পাইছে। হাতীলৈহে বন্দুকৰ দৰকাৰ। তথাপি গাঁৱত বন্দুক থকাটো গৰ্বৰ কথা। কেতিয়াবা ক'ৰবাত ৰঙা পাগুৰি মৰা খাকী কাপোৰ পিন্ধা পুলিচো আহি ওলাইহি, 2-3টা। পুলিচলৈ সদৌ গাঁওখনৰ ভয়। ধৰি লৈ গ'লে কি কৰিবা? অৱশ্যে গাঁৱলৈ পুলিচ অহাটো গুচৰীয়া পদকীয়া কোনোৱে ভাল নাপায়। দুয়োপক্ষই ভেটি ভাৰ দি সোনকালে বিদায় দিয়ে। গাঁৱলৈ পুলিচ অহা আৰু গাঁৱত বাঘ ওলোৱা একে কথা। বাঘক খেদাব পাৰি, কিন্তু পুলিচ? গাঁৱলৈ পুলিচ আনোতাজনক সকলোৱে সৰ্বান্তকৰণে অভিসম্পাত দিয়ে। পুলিচ আহিল যেতিয়া আৰু গাঁৱৰ কি বান্ধ থাকিল? কয়া ৰাইজে বিবাদখন ভাঙিব নোৱাৰিলেহেঁতেন নে? হাতপুৰুষ গ'ল। অন্য উৰুমি নাই। পুলিচৰ বুটৰ খোজ ধনশিৰিৰ বাৰ্লিৰ বুকুত লাগি নৰয়। নৈপৰীয়া শিমলু ফুলবোৰ ৰমক জমক হৈ ফুলে। পুলিচৰ মূৰৰ ৰঙা পাগুৰিৰ কথা সকলোৱে পাহৰি যায়। নগৰৰ পৰা বেছি দূৰ নহয়, তথাপি বহু দূৰ। আজিৰ যুগৰে মানুহ, তথাপি অতি প্ৰাচীন। বেলিৰ মুকলি পোহৰে নিতৌ উজ্বলাই যায়, তথাপি ডালিম গাঁৱক আৱৰি ঘন অৰণ্যৰ আদিম আন্ধাৰ। বছৰৰ শেষত বছৰ সলনি হয়, ডালিম গাঁৱৰ অকণো সলনি নহয়। ডালিম এবছৰ পুৰণি হয়। কালৰ বিৱৰ্তনৰ বহু নিলগত নীৰৱে পৰি থাকে ডালিম। নিৰ্বাচনৰ দিনতো ডালিমলৈ ৰাজনীতি নেযায়। যায় কোনোবা প্ৰাৰ্থীৰ এজেণ্ট, পঢ়িব নোৱাৰা ছপা কাগজ। গাঁৱৰ টেঙৰ 2-4 বুঢ়াই সকলো প্ৰাৰ্থীৰ পৰা পইচা খায় আৰু ভোট লোৱাৰ দিনা অন্য গাঁৱত ফুৰিবলৈ গুচি যায়। ভোটৰ বাকচে দিনৰ দিনটো অপেক্ষা কৰে। সুদা পেটেই গধূলি নগৰলৈ ঘূৰি আহে। ডালিমৰ ভোট নোহোৱাকৈও কোনোবা জিকে, ডাঙৰ মানুহ হয়, কোনোবা হাৰে। হাৰিলে কি হয় কোনেও নেজানে। পশ্চিমলৈ হাবিৰ মাজত বৰ বৰ বিল, বিলত বিয়াগোম মাছ কাছ। ডালিম গাঁৱত সুদা ভাত কোনোৱে খাব নালাগে। বৰশীটো টোপালেও এখালৈ কাৱৈ মাগুৰ আহে। ধনশিৰিয়েও কুৰি বাট লুকুৱাই নেৰাখে। আজিলৈ ইমানেই, ধন্যবাদ।